নমস্কাৰ, আজি হৈছে 18 নৱেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল। 10 ডিচেম্বৰৰ পূৰ্বেই দাখিল কৰা হ'ব চাৰ্জশ্বীট আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল। 10 ডিচেম্বৰৰ পূৰ্বেই দাখিল কৰা হ'ব চাৰ্জশ্বীটখন আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে এই অনুমতি আৰু BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন আৰু দেশৰ বাহিৰত অপৰাধ সংঘটিত হ'লে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ল'ব লাগে আগতীয়া অনুমোদন আৰু কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতহে আদালতে গোচৰটো ল'ব পাৰে আৰু 10 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বীট দাখিল কৰিবলৈ এতিয়া সাজু হৈছে চৰকাৰ। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ সম্পূৰ্ণ বাধা আঁতৰিল আৰু 10 ডিচেম্বৰৰ পূৰ্বে দাখিল কৰা হ'ব চাৰ্জশ্বীট। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে এই অনুমতি আৰু BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰত অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰ সংখ্যা আৰু ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম আৰু ঠিকনা সলনি হোৱা লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত আৰু 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SR আৰু 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ঘৰে ঘৰে বুথ লেভেল অফিচাৰ যাব আৰু 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু নিৰ্বাচনী বিষয়াক সকলো তথ্য দিয়া হ'ব আৰু অসমৰ প্ৰতিখন ভোটাৰৰ তথ্য পৰীক্ষা কৰিব বিষয়াসকলে আৰু আজিৰে পৰা 21 নৱেম্বৰলৈকে কৰা হ'ব নিৰ্বাচনী তথ্য ছপা আৰু নিৰ্বাচনী বিষয়াক দিয়া হ'ব সকলো ধৰণৰ তথ্য আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু সংবাদমেলত এই ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই। এক ডাঙৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন আৰু 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা আৰু ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ। আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 বছৰীয়া ওপজা দিন আৰু কাহিলীপাৰা বাসগৃহত জুবিন গাৰ্গৰ অৱক্ষ মূৰ্তি উন্মোচন। উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ আৰু আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পিতৃও। এক খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী। কাহিলীপাৰা বাসগৃহত জুবিন গাৰ্গৰ অৱক্ষ মূৰ্তি উন্মোচন কৰা হৈছে। হাৰ্টছবৰ 53 সংখ্যৰ জন্মদিনত উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ লগতে পিতৃও আৰু আৱেগিক হৈ পৰিল পিতৃও। গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু দবা শংখ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল কাহিলীপাৰা বাসগৃহ আৰু জুবিন গাৰ্গৰ পিতৃয়ে হাতেৰে স্পৰ্শ কৰিলে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। জুবিন দালৈ বুলি 20 কেজি ওজনৰ অনা হৈছে এটা বিশেষ কেক আৰু কাহিলীপাৰা বাসগৃহত জুবিন গাৰ্গৰ অৱক্ষ মূৰ্তি আজি উন্মোচন কৰা হৈছে আৰু জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন উদযাপন কৰিছে অসমবাসী অৰ্থাৎ জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে আৰু আপুনিও জুবিন গাৰ্গক শুভেচ্ছা জনাই এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক হেপী বাৰ্থডে জুবিন গাৰ্গ। আৰু হাৰ্টছবৰ 53 সংখ্যৰ জন্মদিনত উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ, আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পিতৃও আৰু গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে জুবিন গাৰ্গৰ সেই প্ৰতিমূৰ্তি। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এইবাৰ অসমলৈ আহি আছে আছাদুদ্দিন ওৱেইচি। 2026ত সাম্প্ৰদায়িক কাৰ্ড হ'ব ওৱেইচিৰ AIMIM আৰু তেলেংগানা, উত্তৰ প্ৰদেশ, বিহাৰৰ পিছত এইবাৰ অসম
বিহাৰত 5খন আসন লাভ কৰি আত্মবিশ্বাসী হৈ পৰিছে আছাদুদ্দিন ওৱেইছি আৰু অসমত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হ'বলৈ আহি আছে ওৱেইছি আৰু ব্ৰেণ্ড আজমলৰ পিছত এইবাৰ অসমত চলিব ব্ৰেণ্ড ওৱেইছি অসমলৈ এইবাৰ আহি আছে আছাদুদ্দিন ওৱেইছি আৰু 26ত সাম্প্ৰদায়িক কাৰ্ড হ'বলৈ ওৱেইছিৰ AIMIM আৰু তেলেংগানা উত্তৰ প্ৰদেশ বিহাৰৰ পিছত এইবাৰ অসম বিহাৰত 5খন আসন লাভ কৰিয়েই আত্মবিশ্বাসী হৈ পৰিছে আছাদুদ্দিন ওৱেইছি জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ছাত্ৰ আন্দোলনৰ সময়ত ঘটনাক লৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হৈছে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই মৃত্যুদণ্ডৰ ৰায় আৰু অমানৱীয় অপৰাধৰ গোচৰত শ্বেখ হাছিনাক দোষী সাব্যস্ত কৰা হৈছে আৰু ছাত্ৰ আন্দোলনৰ সময়ৰ ঘটনাক লৈ মৃত্যুদণ্ডৰ ৰায় দিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ওপৰত আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই মৃত্যুদণ্ডৰ ৰায় জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ 400 পৃষ্ঠা আৰু 6টা অধ্যায়ৰ অভিযোগনামা শ্বেখ হাছিনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু শ্বেখ হাছিনা সন্দৰ্ভত ICTৰ ডাঙৰ সিদ্ধান্ত এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱীয়তা উলংঘনৰ অভিযোগ উত্থাপিত হৈছে 400 পৃষ্ঠা আৰু 6টা অধ্যায়ত শ্বেখ হাছিনাৰ সন্দৰ্ভত ভয়ংকৰ তথ্য আদালতে দীঘলীয়া প্ৰতিবেদনৰ জৰিয়তে গ্ৰহণ কৰিব সিদ্ধান্ত আৰু আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ ঘটনা সন্দৰ্ভত বিচাৰ আৰু 5গৰাকী ন্যায়াধীশৰ বিচাৰপীঠে শ্বেখ হাছিনা সন্দৰ্ভত শীঘ্ৰে প্ৰদান কৰিব ৰায় আৰু বিচাৰপীঠৰ মতে শ্বেখ হাছিনাই মানৱীয়তা উলংঘা কৰিছিল গুৰুতৰ অপৰাধ আৰু বহু সংখ্যক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল শ্বেখ হাছিনাৰ ভুলৰ বাবে আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত বোমা বৰ্ষণৰ নিৰ্দেশ দিছিল শ্বেখ হাছিনাই আৰু শ্বেখ হাছিনাৰ নিৰ্দেশতেই সামৰিক বাহিনীৰ হেলিকপ্টাৰে প্ৰতিবাদী শিক্ষাৰ্থীক নিক্ষেপ কৰিছিল বোমা আৰু মন্ত্ৰী হুছনুল হকৰ সৈতে শ্বেখ হাছিনাৰ টেলিফোনিক বাৰ্তালাপ মুকলি আদালতৰ মজিয়াত আৰু প্ৰতিবাদস্থলীত হিংসা বিয়পোৱাত উচতনি যোগান ধৰা মন্তব্য স্পষ্ট হৈ পৰিছে আৰু বাৰ্তালাপ স্পষ্ট প্ৰতিবাদী ছাত্ৰসকলক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল শ্বেখ হাছিনাই আৰু প্ৰতিবাদস্থলীত অধিকাংশ লোকৰ মৃত্যু হৈছিল নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীতেই আৰু হাছিনা চৰকাৰৰ দিনত সেনা আৰক্ষীয়ে অন্যায়ভাৱে নিৰীহক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ন্যায়ালয়ত আৰু ICTৰ মজিয়াত শ্বেখ হাছিনাৰ বিৰুদ্ধে কোনে কোনে প্ৰদান কৰিছে সাক্ষ্যৰ ভাষ্য আদালতত দাঙি ধৰিলে 5জনীয়া বিচাৰপীঠে আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ওপৰত আৰু অধিক বিচাৰ প্ৰয়োজন বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ সম্ভাৱনা আৰু আদালতৰ ৰায়লৈ অপেক্ষা কৰিব লাগিব জনসাধাৰণে ইয়াৰ বিপৰীতে ICTত জমা দিয়া তথ্য ভুল বুলি দাবী শ্বেখ হাছিনাৰ আৰু হাছিনাৰ ঘটনাৰ তদন্তক লৈ বাংলাদেশত অব্যাহত আছে উত্তেজনা